Rahul Gandhi Jindabad. Jindabad, Jindabad. BJP Sarkar go back. Go back, go back. BJP Sarkar go back. Go back, go back. BJP Sarkar Murdabad. Murdabad, Murdabad. Rahul Gandhi Jindabad. Jindabad, Jindabad. Rahul Gandhi Jindabad. Jindabad, Jindabad. BJP Sarkar go back. Go back, go. Jindabad. Jindabad, Jindabad. BJP Sarkar go back. Go back, go back. Rahul Gandhi Jindabad. BJP Sarkar go back. Go back, go back. Rahul Gandhi Jindabad. Jindabad, Jindabad. Amar Neta Rahul Gandhi Jindabad. বাকি মানুষগুলো ইয়াতেই থাকিব এমএলএ খিনি আমাৰ আৰু জিলা প্ৰেসিডেন্ট আৰু ব্লক প্ৰেসিডেন্ট যাব দিয়া বাকি খিনি সব থাকি আৰু मेरे रेमी आदि यार মেৰেৰছৰ থানা ৰঙামাটিত আজি আমি আহি এমএলএ আমাৰ ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছে ইয়াৰ থানাত এজাহাৰ দিবলগীয়া হৈছে যে বিজেপি শিৱসেনাৰ আমাৰ বিজেপিৰ লগত থকা লোকসকলে এলপি লিডাৰ অফ অপজিশ্যন ৰাহুল গান্ধী ডাঙৰীয়াৰ বিৰুদ্ধে এনেধৰণৰ বক্তব্য দিছে যি বক্তব্য আপোনাৰ অসাংবিধানিক তেখেতসকলক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু আমি এই কাৰণে থানাত দিছোঁ যে আমাৰ বিভিন্নজনৰ এগেইনষ্টে বিভিন্ন থানাত এজাহাৰ দিয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুজৰাটৰ পৰাও আমাৰ মানুহ এৰেষ্ট কৰিছে আৰু দিল্লীৰ পৰাও এৰেষ্ট কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো একদম ন্যায়ত থকা লোক গতিকে আমি আশা কৰিম লিডাৰ অফ দ্য অপজিশ্যন এটা কনষ্টিটিউশ্যনেল পোষ্টৰ আছে ৰাহুল গান্ধী ডাঙৰীয়াক তেওঁক বিভিন্ন ধৰণেৰে কথা বতৰা কৈছে যিবিলাক কথা বতৰাবিলাক আইনসংগত নহয় তেখেতসকলৰ বিৰুদ্ধে ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আমি আশা কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পৰা পুলিচ পঠিয়াই আমাৰ এজাহাৰৰ ভিত্তিত যিসকল যি চাৰিজনে বিশেষকৈ কটু কথা কৈছে অসাংবিধানিক কথা কৈছে বেআইনী কথা কৈছে ইমিডিয়েটলি তেওঁ ব্যৱস্থা গ্ৰহণ কৰি তেওঁৰ নিৰপেক্ষতাৰ পৰিচয় দিয়ে কাৰণ এইখন অসমৰে কথা নাই বতৰা নাই এটা কেছ কোনো ভালকৈ নিদিয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ কেৱল অসমত নাম লোৱাৰ কাৰণেই তেখেতৰ বিভিন্ন ক্ষেত্ৰত তেখেতৰ নাম জহাবৰ বাবেই এৰেষ্ট কৰা আপোনাৰ তেনেকুৱা নজিৰ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সঁচাকৈ তেওঁ আইনক মানে আইনৰ গতিত থাকে তেতিয়াহ'লে আমি দিয়া এজাহাৰৰ ভিত্তিত যিজনে প্ৰাণ মাহৰ ভাবুকি দিছে জিভা কাটি দিয়াৰ কথা কৈছে এইসকলৰ বিৰুদ্ধে অনতিপলমে কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আমি আজি আহি আমাৰ বিধায়কসকলৰ লগত লৈ জিলা কংগ্ৰেছৰ লগত লৈ বা আমাৰ কংগ্ৰেছ কৰ্মীসকলক লগত লৈ যুৱ কংগ্ৰেছ NSUৰ লগত লৈ আমি আহি এটা এজাহাৰ দিছোঁ আৰু আমি ইয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ আমাৰ মাননীয় সাংসদ ডাঙৰীয়াৰ নেতৃত্বত আমি তিনিগৰাকী বিধায়ক আজি ৰাঙাপানী থানা মেৰেৰছৰ থানাত আহি উপস্থিত হৈছোঁ আমি চাৰিগৰাকী ব্যক্তিৰ এগেইনষ্টত মানে কেছ দায়েৰ কৰিলোঁ FIR দিলোঁ যিসকলে ৰাহুল গান্ধী ডাঙৰীয়াক মানে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ নিচিনাই আৰু কথাবিলাক তেনেকুৱা ধৰণৰ কথা কৈছিলে তাৰবিন্দৰ সিং মাৰৱা আপোনাৰ ৰৱনীত বিট্টু ৰঘুৰাজ সিং আৰু সঞ্জয় গায়কোৱাড এই চাৰিগৰাকী ব্যক্তিয়ে অসাংবিধানিক বেআইনী কথাৰে গালি গালাজ কৰিছিল আৰু মৃত্যুৰ ভাবুকি দিছিলে গতিকে আমি তেখেতসকলৰ মানে বিপৰীতে যাতে আইনী ব্যৱস্থা লোৱা হয় তাৰ কাৰণে আজি আমি এজাহাৰ দাখিল কৰিলোঁ আমাৰ তিনিগৰাকী বিধায়ক হ'ল বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম জলেশ্বৰৰ বিধায়ক আফতাব মোল্লা আৰু মই নিজে আছিলোঁ আৰু মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আছিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা